সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক চেতনা উদ্যোগত আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত 2009 বৰ্ষৰ পৰা আমি কেন্দ্ৰীয় মুকলি বিহু আমি অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ এই কেন্দ্ৰীয় মুকলি বিহুৰ যিটো আমাৰ পৰম্পৰা, অৰ্থাৎ আজি 1 বহাগ আমি জ্যেষ্ঠসকলৰ প্ৰতি সেৱা, সেইকাৰণে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আমি ভকত আৰু গোপিনীসকলক আমি শ্ৰীচৰণত সেৱা জনালোঁ। আমি আশা কৰিছোঁ তেখেতসকলৰ আমাৰ আশীৰ্বাদে যাতে আগন্তুক আহিবলগীয়া দিনবোৰত অসমীয়া যদি সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, ছাত্ৰ ছাত্ৰী সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যাতে আমি কাম কৰিব পাৰোঁ, সেই হেঁপাহে আমি সেৱা গ্ৰহণ কৰোঁ। ইতিমধ্যে আমাৰ মুকলি বিহুৰ লগত সংগতি ৰাখি কিনি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়াৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত অৱদান আগবঢ়োৱা আৰু এই বছৰ প্ৰধানকৈ সোণোৱাল কছাৰী সাংস্কৃতিক ক্ষেত্ৰত অৱদান আগবঢ়োৱা আমাৰ সকলোৰে শ্ৰদ্ধা দীননাথ সোণোৱাল ডাঙৰীয়াক তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই শিল্পীপান বঁটা হিচাপে আমি বঁটা আজি প্ৰদান কৰা হ'ব। তাৰ সমান্তৰালভাৱে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ যি মুখপাত্ৰ গতি ইয়াত আজি উন্মোচন কৰা হ'ব। ইতিমধ্যে আমাৰ সদৌ ছাত্ৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত আছে। তাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠী আমি বসবাস কৰি আছোঁ আৰু সেইকাৰণে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে ইয়াত আজি তেখেতসকলৰ নৃত্য পৰিৱেশন কৰিব আৰু তিনিচুকীয়া মুকলি বিহুখন আমি অনুষ্ঠিত কৰা এটা লক্ষ্য উদ্দেশ্য যে আমি তিনিচুকীয়া জিলাখন আমি বিভিন্ন জাতি জনগোষ্ঠী আমি বসবাস কৰি আহিছোঁ, কিন্তু শেহতীয়াকৈ তিনিচুকীয়া জিলাত এচাম অসাধু ব্যৱসায়ীয়ে যি তেখেতসকলৰ তিনিচুকীয়াখন নিজৰ বুলি ভাবিবলৈ যি তেখেতলোকে চিন্তা চৰ্চা কৰিছে, তেনেকুৱা ধৰণৰ কাম কাজৰ পৰা তেখেতক সকীয়াই দিছোঁ যাতে অতি বহাগৰ 1 বহাগ আমি মন বান্ধি লৈছোঁ যিসকল ব্যক্তিয়ে তিনিচুকীয়াখন নিজৰ মালিকীস্বত্ব খটাবলৈ তেখেতলোক আগবাঢ়ি আহিছে, ব্যৱসায় কৰিছে, তাত আমাৰ আপত্তি নাই। যেতিয়ালৈকে আমাৰ তিনিচুকীয়া হওক বা অসমৰ নিজৰ কৃষ্টি সংস্কৃতি ভাষা যেতিয়ালৈকে গ্ৰহণ কৰিব নোৱাৰে তেতিয়া তেওঁলোকে অসমীয়া হ'ব নোৱাৰে। তেখেতসকল বনিয়া হৈ থাকিব। সেইকাৰণে যিসকল বনিয়াই তেনে তিনিচুকীয়া জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সংঘাতৰ সূত্ৰপাত লিপ্ত কৰিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে আমি তেখেতক আমি চিনাক্ত কৰিছোঁ আৰু সেইকাৰণে আমি 1 বহাগৰ অতি কম সময়ৰ ভিতৰতে তেখেতসকলৰ বিৰুদ্ধে আমি তীব্ৰ কিন্তু আমি সদৌ তিনিচুকীয়া জিলা তেখেতসকলৰ বিৰুদ্ধে কিন্তু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব। তেখেতসকলৰ ব্যক্তিগত হিচাপে কিন্তু আমি কিছুমান পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।